হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি বিউটিফুল চুৰ্ণি ফুল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। এয়া দেখিব পাৰিছে কিমান ধুনীয়া হৈছে। আগৰ ভিডিঅ'ত প্লাজো আৰু কুৰ্তি কাটিং ভিডিঅ' ফুল ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব, মোৰ চেনেলত দিয়া আছে। এয়া কুৰ্তিটোৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব মই কাপোৰটো ক'ৰ পৰা ওলাইছোঁ। কুৰ্তি কাটিং কৰি যিখিনি কাপোৰ চাইডেদি মই ওলাইছোঁ, সেইখিনি কাপোৰেৰে মই চুৰ্ণিটো বনাইছোঁ। এয়া দেখিব পাৰিছে, সৰু বাচ্চা 10ৰ পৰা 12 বছৰ হ'ব। কাপোৰটো মই চিধা কৰি ৰাখি চাইডেদি কাটি লৈছোঁ, যিখিনি বেকা বেকি কাপোৰ আছিল কাটি লৈছোঁ। এইবাৰ মই দীঘলটো জুখি ল'ম। এই ফিতাটো দেখিব পাৰিছে, ফিতাটো মই 2 ভাঁজ কৰি, কাপোৰটো মই 2 ভাঁজ কৰি পাৰি ৰাখিছোঁ। ফিতাটোৰ 2 ভাঁজ কৰি যিখিনি হয় সেইখিনি মই লৈ লৈছোঁ দীঘলটো। এইবাৰ চাইডেদি মই যিটো লেজ দিছোঁ সেইটো ইয়াৰ কুৰ্তা বনোৱা কাপোৰটো বেছি আছিল, সেইখিনি মই 1.5 ইঞ্চি কৰি কাটি লৈছোঁ। দেখিব পাৰিছে 1.5 ইঞ্চি কৰি কাটিছোঁ। দীঘলটো মই জোখা নাই, যিখিনি লাগে আৰু। এয়া মই নেট কাপোৰটো লৈছোঁ, উল্টা কৰি লৈছোঁ। দেখিব পাৰিছে উল্টা চাইডৰ পৰা চিলাই প্ৰথমে, তাৰে পিছত চিধা চাইডে যাব লাগিব। সন্মুখৰ ফালে মই অলপমান কাপোৰ ওলাই ৰাখিছোঁ, নাৰাখিলেও কথা নাই। এইটো নিয়মত যদি চিলাই কৰে, একেধৰণে মই একেবাৰে তললৈকে আহিলোঁ। এইবাৰ চাব মই জাপটো কেনেকুৱাকৈ দিছোঁ। এয়া কাষৰ পৰা দেখাই দিছোঁ। সৰু কৰি এটা জাপ দি যিটো চিলাই মই দিছোঁ আগতে, একেবাৰে সেইটো চিলাইৰ ওপৰত এটা চিলাই দি যাব। চিলাইটো যাতে দেখা নাযায় কোনোমতে, চিলাইটোৰ ওপৰেদি চিলাইটো দি যাব। দুয়োটা চাইডে ধুনীয়াকৈ পাইপিং কৰা হয়। আপোনালোকে আৰু বহল কৰিব খুজিলে কৰিব পাৰে। 2 ইঞ্চি 3 ইঞ্চি কৰি কাটি ল'লে পটিটো আৰু অলপ বহল হ'ব। মই সৰু কৰি দিছোঁ। এয়াকে ধৰণে মই তললৈকে চিলাই কৰি ল'ম। এয়া মই তিনিটা চাইডে চিলাই কৰি লৈছোঁ। এবাৰ আৰু এটা চাইড আছে, এইটো মই দেখাই দিম মই কেনেকুৱাকৈ জইনটো চিলাই কৰিছোঁ। একেবাৰে সহজ নিয়মত কৰিছোঁ। এয়া মই পটিটো লৈছোঁ, পটিটো এবাৰ এটা ভাঁজ দি ল'ব লাগিব। এয়া মই ভাঁজ দি লৈছোঁ, ভাঁজ দি লৈ একেধৰণে চিলাই কৰি যাম। ওপৰেদি চিলাই কৰি একেবাৰে তললৈকে চিলাই কৰি ল'ম। তলৰ পৰা যিখিনি এক্সট্ৰা কাপোৰ সেইখিনি মই কাটি লৈছোঁ, কাটি পেলাই এইফালেদি মই এটা জাপ দি লৈছোঁ। জাপটো ভিতৰৰ ফালে হ'ব। এইটো কিন্তু উল্টা চাইডৰ পৰাই চিলাইছোঁ মই। এইবাৰ সেই চিধা চাইডত আহিছোঁ। কোনটো মই সৰু কৰি কাটি লৈছোঁ, এক্সট্ৰা বেলেগ দেখা যায় কাৰণে। এইবাৰ একেধৰণে মই জাপটো দি লৈছোঁ। চিলাইটোৰ ওপৰেদি যিটো চিলাই আগতে কৰিছোঁ সেইটো চিলাইৰ ওপৰেদি চিলাইটো কৰি লৈছোঁ। এয়া শেষৰ ফালে আগতে তলৰ ফালটো জাপি লৈ ধুনীয়াকৈ মিলাই লৈ চিলাইটো কৰি ল'ম। মোৰ চিলোৱা হৈ গ'ল। এইবাৰ লটকন কেইটা দিছোঁ 4 কোণাত, সেইখিনি বনাই ল'ম। মই 4টা কাপোৰ কাটি ৰাখিছোঁ, নেট কাপোৰ 5 বাই 5 ইঞ্চি কৰি লৈছোঁ। এটা ভাঁজ কৰি আৰু এটা কোণ কৰি ভাঁজ কৰি লৈছোঁ। ইয়াৰে মাজত মই এটা সূতা দিম যাতে কাপোৰটো উল্টাৱাত সহজ হয়। এয়া সূতা দি লটকনটো বনাই লৈছোঁ। এবাৰ মই উল্টাই লৈ
সূতাটো টানি ওলাই ল'ম। একেধৰণে মই 4টা বনাই লৈছোঁ। এইবাৰ চুৰ্ণিটোত লগাই ল'ম। এয়া কোণখিনিত প্ৰথমে মই বেজিটো দি চিলাই দুটামান মাৰি লৈছোঁ। তাৰে পিছত লটকনটো লগাইছোঁ। একেবাৰে সহজ। এইবাৰ মই গাঁঠিটো দি ল'ম। এয়া মোৰ হৈ গ'ল। একেধৰণে মই 4টা কোণতে লটকন 4টা লগাই লৈছোঁ। এয়া দেখিব পাৰিছে। ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব। কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব পাৰে। আৰু মোৰ চেনেলত নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফেচবুকৰ পৰা চালে চেনেলটো ফ'ল' কৰিব। আৰু নতুন নতুন ভিডিঅ' চাই থকাৰ কাৰণে মোৰ লগতে থাকিব। আজিৰ কাৰণে এইখিনি আছিল। সকলোৱে ভালে থাকিব।